14 ফেব্ৰুৱাৰীত মৰাণলৈ আহিব প্ৰধানমন্ত্ৰী মোদী আৰু মৰাণৰ ৰাজপথত ইএলএফ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। মৰাণৰ ৰাজপথত অৱতৰণ কৰিব শক্তিশালী যুঁজাৰু বিমানে। প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে মৰাণত কটকটীয়া নিৰাপত্তা বেহু বৰ্তমান গঢ়ি তোলা হৈছে। দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাইছো। 14 ফেব্ৰুৱাৰীত মৰাণলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে। পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলা হৈছে এই ইএলএফ। 6 পৰা 14 ফেব্ৰুৱাৰীলৈকে এই পথছোৱাৰে সকলো ধৰণৰ যান বাহনৰ চলাচল নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু সেই দিনটোতেই প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বায়ু সেনাই এয়াৰ শ্ব' অনুষ্ঠিত কৰাৰো সম্ভাৱনা আছে। আমি পুনৰবাৰ সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। অসমৰ ৰাজপথত এই সংযোজন প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গ'ল। জৰুৰীকালীন পৰিস্থিতিত, যুদ্ধকালীন পৰিস্থিতিত যিকোনো মুহূৰ্ততেই এই মৰাণৰ ৰাজপথত বিভিন্ন ধৰণৰ যুঁজাৰু বিমান, সেয়া লাগিলে ৰাফেলেই হওক, সেয়া লাগিলে সুখয়েই হওক, সেয়া লাগিলে মিক্স চিৰিজৰ কোনোবা বাহনেই হওক, সেই বাহনসমূহ এইদৰে অৱতৰণ কৰাব পাৰিব জৰুৰীকালীনভাৱে আৰু সেই ইএলএফৰেই শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এটা খুব ঐতিহাসিক এতিয়া হেলিপেড, যিটো আমাৰ যুদ্ধ বিমান, তেওঁ নিজেই আধা ঘণ্টা ইয়াতে থাকিবহি। আমাৰ প'ল' ক্লাবৰ যি ৰাস্তা আমাৰ নিৰ্মাণ চলি আছে, ৰাস্তাবিলাক এনেধৰণৰ হৈছে, তাত যুদ্ধক্ষেত্ৰৰ জৰুৰী অৱস্থাত বিমান অৱতৰণ কৰিব পৰাও ব্যৱস্থা হৈছে। মানুহে কল্পনা কৰা নাছিল যে দেশত এনেধৰণৰ পৰিৱৰ্তন আহিব। গতিকে এই হ'ল এদিনা তেওঁ ট্ৰায়েল কৰিব, প্ৰধানমন্ত্ৰী নিজেই আহি নৌসেনা বাহিনী বা তেওঁলোকৰ যুদ্ধ বিমান, বায়ু সেনা বাহিনীৰ মুৰব্বী বিষয়াসকলৰ লগত নিজে তেওঁ প্ৰথম আহি ইয়াৰ পাছতহে গুৱাহাটীত তেওঁ কেইবাটাও অনুষ্ঠান কৰিবগৈ। সিদিনাই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বুথ সন্মিলন এখন আছে, মহাসন্মিলন, তাতো প্ৰায় 1 লাখ সমাগম হ'ব, তাত ভাষণ দিব আৰু নিৰ্বাচনৰ আগত তেখেতৰ এইটো এটা যাত্ৰা। আৰু বিশেষকৈ আমাৰ এই অঞ্চলটোত উজনি অসমত এনেধৰণে আমাৰ বিমান অৱতৰণ কৰিব পৰা এটা নিৰ্মাণ, এটা 4 লাইনত, এইটোৱে সঁচাকৈ আমাৰ দেশখনৰ শক্তিশালী কৰি তোলাত যথেষ্টখিনি অৰিহণা যোগাব বুলি আশা ৰাখিছোঁ। মৰাণবাসী হিচাপে সঁচাকৈ আমি গৌৰৱান্বিত আৰু উজনি অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আজি অতিশয় আনন্দিত হৈছোঁ, গৌৰৱান্বিত হৈছোঁ।